দেখিছানে হাতীয়ে চলাই দেখিছানে হাতীয়ে চলাই 1 2 3 4 জুতি Hello everyone, কি খবৰ আপোনালোকৰ সকলোৱে ভাল দে মোৰ বৰ্তমান ভাল আপোনালোকৰ বিহু কেনেকুৱা গ'ল আপোনালোকে কমেন্ট কৰি জনাব আৰু সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো সোনাদাই কি কৰি আছে হহুৱাই আছে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো তাই মোক হহুৱাই আছে আপোনালোক সকলোকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভালে আছে আজি ভিডিঅ'টো এটা বিশেষ কাৰণত আৰম্ভ কৰিছো দেখিছেই এয়া ভাগিন আহি আছে হি গুৱাহাটীৰ পৰা আৰু তাই জেদ ধৰি আছে যে তাইক মই মমো বনাই খুৱাব লাগে বোলে আৰু এতিয়া তাইৰ কাৰণে মমো বনাম বাৰু যে নহওক কিন্তু তাইও এতিয়া মোৰ কাৰণে এটা বিশেষ কাম কৰিব কামটো হৈ গ'ল আ যাও মোৰ হাতখন ফচি গৈছে বাপৰে মোৰ লগত গাদ্দাৰী হৈছে মই কৈছিলে হা মোক যে মই গান গাই মানে শুনাব লাগিব তাৰপিছত মোক মমো বনাই দিব গান মই গালো 1 ঘণ্টা হৈ গ'ল এতিয়ালৈকে মমো একো নাই কৰা মই কৰিছো বোমাছ হয় দে আপোনালোকে কমেন্ট কৰিব বোমাছ হয় নে নহয় মামি নহয় মই বোমাছ সেইবোৰ বাৰু মই একো নহয় মই ভাল মানুহ মই ভাল মামি মই মামি ভাল হয় নাই বোমাছ মই তাইক মমো বনাই খুৱাম আৰু মানুহজন গৈছে এতিয়া মাংস আনিবৰ কাৰণে গতিকে মাংস আনালৈকে আমি তাই মানে যিহেতু নেকি গান গায় গতিকে এতিয়া মানে মাংস আনালৈকে মই বোলো গানটোকে গাই শুনোৱাই দিয়া আৰু যিহেতু নেকি তাই এতিয়া মোৰ মেগা অডিশ্যনত মই চিলেক্ট হৈ গ'লো ছেমিফাইনেললৈকে সেইটো মেগা অডিশ্যনৰ যি হৈছিলে সেইবিলাক টিভিত দিব আপোনালোকে চাব প্ৰাগ নিউজত দিব আৰু আছে মই আপোনালোকক মোৰ চেনেল ভালকৈ কৈ দিম আৰু তাইও এটা চেনেল আছে ইউটিউব চেনেল আছে আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ কৰিব আৰু আগুৱাই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ তাই ইউটিউব চেনেলটো আছিলে নামটো কৈ দিয়া ভাগ্যশ্ৰী কলিতা মোৰ ইউটিউব চেনেলো আছে মোৰ ফেচবুক পেজো আছে আৰু মোৰ ইনষ্টাগ্ৰাম পেজো আছে ইনষ্টাগ্ৰামতো আছে ভাগ্যশ্ৰী কলিতাই আকৌ ফেচবুকতো ভাগ্যশ্ৰী কলিতাই আছে গতিকে আপোনালোকে সকলোৱে ফ'ল' কৰিব আৰু তাইক সকলোৱে ছাপোৰ্ট কৰিব আগুৱাই যোৱাত সহায় কৰিবলৈ বুলি কাৰণ আপোনালোকৰ এটা ফ'ল'ৱে আৰু এটা ছাবস্ক্ৰাইবাৰে তাইক হয়তো আগুৱাই নিয়াত সহায় কৰিব গতিকে আপোনালোকে সকলোৱে যেন ছাবস্ক্ৰাইব কৰে আৰু ফ'ল' কৰে তাকে আশা ৰাখিলোঁ গতিকে তাই এতিয়া তাই চেনেলত সম্পূৰ্ণ গানটো গাই শুনোৱাব ভিডিঅ' দিব কিন্তু মোৰ চেনেলত অলপ মানে থুলমূলকৈ 4 শাৰীমান গুণগুণাবলৈ কৈছোঁ গতিকে আপোনালোকে সকলোৱে শুনিব আৰু শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব কিন্তু তাই চেনেলত গৈ শুনিবলৈ কিন্তু নাপাহৰিব দেই মই গানটো গাই শুনাম কিন্তু তাৰ আগতে অকণমান ব্ৰেক লৈ লৈছোঁ আৰু এতিয়া ফাইনেলি আমাৰ ইয়াৰ মঞ্চত উপস্থিত হৈছে মিছ ভাগ্যশ্ৰী কলিতা আৰু তেখেতে আমাক এতিয়া গাই শুনোৱাব এটি তেওঁৰ সুন্দৰ কণ্ঠত এটি সুন্দৰ গীত গতিকে সকলোৱে ভালকৈ শুনিব সুন্দৰ কণ্ঠ নহয় মোৰ আজি অকণ মাতটো ভাঙা দেই নে কেলে কৈ আছে হ'লেও মাতটো ভাগা যদিও তাই কণ্ঠটো যিহেতু নেকি শুৱলা গতিকে আপোনালোকে সকলোৱে শুনিব দেই এতিয়া ময়ো শুনিম আপোনালোকৰ লগতে গোৱা ষ্টাৰ্ট 1 2 3 4 জুতি দিলো গৰু গাড়ী দেখিছানে হাতীয়ে চলাই দেখিছানে হাতীয়ে চলাই 1 2 3 4 জুতি দিলো গৰু গাড়ী দেখিছানে হাতীয়ে চলাই দেখিছানে হাতীয়ে চলাই গাৰু আন্নাই তাতে কি হলো গাৰু আন্নাই তাতে কি হলো আছে মনটি হুঁচিয়াৰ গজগতিত গাড়ী চলি যায় গজগতিত গাড়ী চলি যায়
বাৰু এইকণকে গাওক মোৰ চেনেলত হ'ব আৰু বাকী আপোনালোকে সকলোৱে চাবগৈ তাই নিজৰ চেনেলত গৈ পিনাই আৰু কেনেকুৱা গাইছে কমেণ্ট এটা কৰি জনাব আৰু আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ কৰিব আৰু আগবাঢ়ি যাবৰ কাৰণে হয়নে তুমি সুধিয়া আশীৰ্বাদ কৰিবলৈ বুলি মোক আশীৰ্বাদ কৰিব আৰু বিহু শুভেচ্ছা আৰু চবকে বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ভোগালী বিহু বাৰু তেতিয়া এতিয়া আমি তাই যিহেতু নেকি মোৰ কথা ৰাখিলে গানটোক গালে আৰু এতিয়া তাইৰ কথা মতেও মই ম'ম'টো বনাবলৈ ৰেডি কৰোঁগৈ মানুহজন আহিলে মাংসটো আনিব আৰু তাৰপিছত বাকী কামখিনি কৰিম এতিয়া প্ৰথম কামখিনি আমি কৰি লওঁগৈ আৰু এফালে এয়া মাংস আনিলে মাংসত এতিয়া আদা নহৰুটো দি দিম আদা নহৰু মই গুচাই লৈছোঁ টোপনি ধৰিছেগৈ আমি আহিছে ভিডিঅ'টো এডিট কৰি থাকোঁতে টোপনি ধৰি গৈছেগৈ আৰু এইফালে এয়া ময়দা ডোটো মই বনাই থ'লোঁ ম'ম' বনাবৰ কাৰণে এতিয়া প্ৰথম মাংসখিনি পিচি লওঁগৈ আৰু ময়দাখিনি অকণমান দেৰিৰ কাৰণে ঢাকি দিম আৰু এইফালে জলকীয়া ওচৰতে চাই থকা ভণ্টিহঁতে কৈ আছে যে জলকীয়া গোটেইখিনি দি দে যাতে কাইলৈ বা হাতখন নুশুকায় আৰু বুজাই বুজিছেই নহয় আৰু তাৰমানে কি কৈছোঁ বাৰু যে নহওক গতিকে এতিয়া মাংসখিনি পিচি লওঁগৈ আৰু ইয়াত দেখিছেনে মাংস কিন্তু কম কম লাগিছে দেই দেখাত কিন্তু কম নহয় 100 টকা মাংস আনিছে কি কথা ক'বলৈ আহিছে আপোনালোকে কম বুলি 100 টকা মাংস হয় বেছি মাংস নহয় কি কম মাংস নহয় দেই কৈ দিছোঁ আপোনালোকে আকৌ মাংসকণ দেখি ইমান অকণমান মাংস বুলি নক'ব বাৰু যেই নহওক ম'ম' আমি বেছিকেইটাই নাখাওঁ নহয় গতিকে 100 টকা মাংসই হৈ যাবগৈ আৰু এইফালে সৰু সৰুকৈ ৰুটিকেইটা বেলি ল'লোঁ এইফালে এয়া মাংস মই পিচি আনিলোঁ ইয়াতে মা মছলা সকলোবোৰ এড কৰি দিলোঁ আৰু যদি আপোনালোকে জানিব পাৰে তেতিয়াহ'লে জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই আপোনালোকক ৰেচিপি দিম ম'ম' ৰেচিপি আৰু মই কেনেকৈ মানে ম'ম'টো তৈয়াৰ কৰোঁ গতিকে আপোনালোকে কমেণ্ট কৰিব যদি লাগে তেতিয়াহ'লে মই দিম আৰু এইফালে ধুনীয়াকৈ মা মছলাখিনি মই মিক্স কৰি লৈছোঁ মিক্সি বাতিটোৰ পৰা উলিয়াই ল'লোঁ কাৰণ মিক্সি বাতিটোত মিক্স কৰিবলৈ অকণমান টান হয় আৰু এইফালে দেখিছেনে লাডুকেইটা আৰু এইফালে এয়া মাংসও এদাই হৈ গ'ল আৰু এয়া ম'ম' এনেকৈ ধুনীয়াকৈ বনাই মেলি লৈ ল'লোঁ এতিয়া ষ্টিমাৰত পানী দি ম'ম'টো গেছত বহাই দিম আৰু ফাইনেলি এয়া মোৰ ম'ম' ৰেডি হৈ গ'ল এতিয়া খাই পেলানি তুমি কোৱা কেনেকুৱা হৈছে টেষ্টটো হা সঁচাকৈ নেকি গৈ আছো ইফালে ঘৰৰ পৰা চিঞৰি আছে টেষ্টি হৈছে কথাটো ৰাখিলে থেংক ইউ কোৱা এতিয়া মামী ভাল নে বেয়া কোৱা উঠনি বেয়া বুলি কৈছিলা নহয় উঠনি ম'ম' খাই মেলি চব ঘূৰা ঘূৰি আহি গ'ল আৰু ময়ো অলপ শুই জিৰাই হতাই এতিয়া আকৌ গধূলি টাইমত খুৰীহঁতৰ ঘৰত বিহু খাবলৈ আহিলোঁ আৰু এইয়া বিহুৰ স্পেচিয়েল মোৰ কাৰণে ৰেডি কৰিছে দেখিছেনে ইমানবোৰ খাম মই এতিয়া বিহু স্পেচিয়েল গেষ্ট আমি চেনি নিদিয়াকৈ চাহ দিছোঁ মই বনাম মালপোৱা মই নাৰিকলৰ লাডু বনাইছো আৰু মুনুৱে মালপোৱা বনাইছে মালপোৱা কেইটা ধুনীয়া হৈছে আমাৰ মাৰ হয় বাৰু পিঠাও মই বনাইছো দেই